নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম। আজি যিসকলে পুলিচত চাকৰি মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব, যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। প্ৰাথমিক শিক্ষাৰো ৫,০০০ পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকী থকা ৪,০০০ পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। অৰ্থাৎ অসমৰ যুৱক যুৱতীৰ সপোনবিলাক পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। ইয়াৰ মাজতে আজি ৰাতিপুৱা আমি এটা সুন্দৰ নতুন আঁচনি আৰম্ভ কৰিছোঁ। আঁচনিটোৰ নাম হ'ল CM ফ্লাইট। ফ্লাইট মানে বিমান নহয়, কিন্তু CM ফ্লাইট হ'ল এনে এখন আঁচনি যাৰ দ্বাৰা আমি অসমৰ ল'ৰা ছোৱালীয়ে যাতে জাপানলৈকে গৈ, জাৰ্মানীলৈকে গৈ, সাউথ কোৰিয়ালৈকে গৈ চাকৰি কৰিব পাৰে, তাৰ বাবে আন এখন দুৱাৰ মুকলি কৰি দিয়া। এডভান্টেজ অসম দ্বিতীয়ৰ সময়ত জাপানৰ লগত আমি এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিলোঁ। উদ্দেশ্য আছিল অসমৰ ৫০,০০০ ল'ৰা ছোৱালীক আমি জাপানত নিযুক্তি দিয়া, কৰ্ম সংস্থাপন দিয়া। জাপানত এটা চাকৰিত, সাধাৰণ চাকৰি, ড্ৰাইভাৰ হ'ব পাৰে, নাৰ্ছিং কেয়াৰ হ'ব পাৰে, অফিচত কাম কৰিবলৈ কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে, বা ছফ্টৱেৰত কাম কৰা আমাৰ ডেকা ল'ৰা ছোৱালী হ'ব পাৰে। তেওঁলোকৰ মাহিলী দৰমহা হ'ল ২ লাখ টকা। আৰু এই ২ লাখ টকা দৰমহা দিব পৰা ৫০,০০০ ল'ৰা ছোৱালী জাপান চৰকাৰে অসমৰ পৰা লৈ যাব বিচাৰে। তাৰ বাবে আমি কি কৰিব লাগিব? তাৰ বাবে আমি জাপানৰ ভাষাটো শিকিব লাগিব, জাপানিজ লেংগুৱেজ আমি শিকিব লাগিব। আজি ৰাতিপুৱা গুৱাহাটীত আমি জাপানিজ লেংগুৱেজ ট্ৰেইনিং চেণ্টাৰটো আৰম্ভ কৰিলোঁ। ইয়াৰ বাবে এই গোটেই লেংগুৱেজ ট্ৰেইনিং পাবৰ বাবে এজন ল'ৰাই বা এগৰাকী ছোৱালীয়ে ১,৮০,০০০ টকা ফিজ দিব লাগে। ইমান ফিজটো আমাৰ ল'ৰা ছোৱালীয়ে দিব নোৱাৰে। তাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ যে ১,৮০,০০০ টকাৰ ১ লাখ টকা ৰাজ্য চৰকাৰে দিব। জাপান চৰকাৰেও ৫০,০০০ টকা দিব। তাৰ মানে নিবনুৱা যুৱক যুৱতীগৰাকীয়ে কিমান দিব লাগিব? মাত্ৰ ৩০,০০০ টকা দিব লাগিব। আৰু এই ৩০,০০০ টকাও এক্সিছ বেংকে ঋণ হিচাপে দিবলৈ সাজু হৈ আছে। মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আপোনালোকে যিসকলে ভাবে যে আমি জাপানলৈ গৈ চাকৰি কৰিম, আমাৰ পৰিয়ালটোৰ গোটেই অৰ্থনৈতিক ভেটি আমি পৰিৱৰ্তন কৰিম, আৰু যিসকলে এই প্ৰত্যাহ্বান ল'ব বিচাৰে তেওঁলোকক মই অনুৰোধ কৰিম, অহা কালিৰ পৰা আমি ক'ত আবেদন কৰিব লাগে, কেনেকৈ কৰিব লাগে, টিভিসমূহতো দিম, মোৰ সামাজিক মাধ্যমতো দিম, আৰু বাতৰি কাকততো দিম। আপোনালোকে জাপানিজ লেংগুৱেজ যিটো আমাৰ ট্ৰেইনিং চেণ্টাৰ আমি কৰিছোঁ, তাত আপোনালোকে যোগদান কৰক। 16টা বিভিন্ন মাধ্যমত, অৰ্থাৎ ড্ৰাইভাৰ হ'ব পাৰে, কেয়াৰ গিভাৰ হ'ব পাৰে, নাৰ্ছিং হ'ব পাৰে, কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে, এই 16টা ষ্ট্ৰীমত আমি ল'ৰা ছোৱালীক জাপানিজ লেংগুৱেজৰ প্ৰশিক্ষণ দিম। আৰু এই প্ৰশিক্ষণ যদি আপোনালোকে লয়, জাপানত গৈ ২ লাখ টকা মাহেকী লাভ কৰিব পৰা দৰমহাত চাকৰি কৰিব পাৰিব। আৰু তাৰ বাবে জাপান চৰকাৰে ৫ বছৰৰ ভিছা দিব। তাৰ পিছতো যদি আপোনালোকে কাম কৰি থাকিব খোজে, ভিছাৰ এক্সটেনশ্যনো দিব। CM ফ্লাইট এটা সুন্দৰ আঁচনি। এই সুন্দৰ আঁচনিটোত আমাৰ ল'ৰা ছোৱালীয়ে আগ্ৰহ প্ৰকাশ কৰক। আমি জাপানত গৈও এখন অসমীয়া ছ'চাইটি আমি গঠন কৰিম। আৰু জাপানে অসমৰ ল'ৰা ছোৱালীক বিচাৰে, কাৰণ তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতি আৰু আমাৰ জীৱন ধাৰণৰ পদ্ধতিৰ মাজত বহুত পাৰ্থক্য নাই। আমাৰ অসমীয়া মানুহৰ দৰেই তেওঁলোকৰ স্বভাৱ চৰিত্ৰ সহজ সৰল মৰমীয়াল। জাপানৰ লোকসকলৰো চৰিত্ৰ তেনেকুৱাই। আজি এই সম্পৰ্কত মই দিয়া ভাষণটো মোৰ ফেচবুক পেজত আছে। আপোনালোকে অনুগ্ৰহ কৰি মোৰ ভাষণটো শুনিব চেষ্টা কৰিব। গোটেই কথাখিনি আপোনালোকে বুজি পাব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ মনত আছে অসমত আমি
এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত বিভিন্ন চাহ বাগিচাৰ পৰা যুৱক যুৱতীক আমন্ত্ৰণ কৰিছিলোঁ বিশ্ব দৰবাৰলৈ ঝুমুৰক লৈ যোৱাৰ বাবে। সিদিনাখনে মই তেওঁলোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে ছেপ্টেম্বৰ মাহত আমি আপোনালোকক আকৌ নিমন্ত্ৰণ কৰিম, সম্বৰ্ধনা জনাম, অভিনন্দন জনাম, 25,000 টকাৰ মাননি এটাও আগবঢ়াম। ছেপ্টেম্বৰত মই নোৱাৰিলোঁ। অক্টোবৰ হৈছে প্ৰতিশ্ৰুতি ৰখাৰ মাহ। 16 তাৰিখসকলক মই আকৌ এবাৰ গুৱাহাটীলৈ মাতিছোঁ যাতে তেখেতসকলে কৰা সুন্দৰ প্ৰদৰ্শনৰ বাবে আমি কৃতজ্ঞ অসমীয়া জাতিয়ে তেওঁলোকক সম্বৰ্ধনা জনাব পাৰোঁ, মৰম যাচিব পাৰোঁ আৰু তেওঁলোকক আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিও পালন কৰিব পাৰোঁ। মই ঝুমুৰ বিনন্দনীত অংশগ্ৰহণ কৰা আমাৰ যুৱক যুৱতী, চাহ বাগিচাৰ যুৱক যুৱতী সকলোকে 16 তাৰিখে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত লগ পাম। আপোনালোকক মই মোৰ ফালৰ পৰা নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ। আজি আৰু এটা কথা মই আপোনালোকক ক'ব খুজিছোঁ, বিশেষকৈ আমাৰ মহাবিদ্যালয়ত পঢ়া ছাত্ৰীসকলৰ বাবে। আপোনালোকে নিযুত মইনাৰ প্ৰপত্ৰ পূৰণ কৰিছিল। আমি দীপাৱলীৰ ঠিক পিছতেই নিযুত মইনাৰ ছাত্ৰীসকলকো আমি একেলগে অভিনন্দন জনাম আৰু অক্টোবৰ মাহৰ পুঁজিও আপোনালোকৰ হাতত তুলি দিম। তাৰ পিছত আপোনালোকে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী বেংকৰ একাউণ্টত এই পুঁজি নিৰন্তৰ গতিত আপোনালোকে পাই থাকিব। শ্ৰদ্ধাৰ ৰাইজ, আজি মই মোৰ ফেচবুক লাইভত এটা মই বিশেষ কথা ক'ব খুজিছোঁ। কাৰোবাৰ লগত হয়তো মোৰ বক্তব্য নিমিলিবও পাৰে, কিন্তু ৰাজনীতিত থকা দিনাখনৰ পৰাই মই মোৰ মনৰ কথা স্পষ্টভাৱে ৰাইজক কোৱা বা ৰাইজক মই যি ভাবোঁ তাক স্পষ্টভাৱে প্ৰকাশ কৰাৰ এটা মই সংকল্প লৈছিলোঁ আৰু প্ৰতিকূল পৰিৱেশৰ মাজতো মই স্পষ্টভাৱে কথা কোৱাৰ সদায় চেষ্টা কৰি আহিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বৰপেটাৰ আতচবাজি উদ্যোগ অসমৰ থলুৱা উদ্যোগ। দীপাৱলীৰ দিনটোলৈকে বৰপেটাৰ আতচবাজিৰ কাৰিকৰসকলে অপেক্ষা কৰে। দীপাৱলী আহিব, মানুহে আমাৰ আতচবাজি কিনিব, আতচবাজি আমি বিক্ৰী কৰিম আৰু সেয়েৰে আমি পৰিয়ালটো চলাম বছৰটো। বহুত সপোন লৈ তেওঁলোকে আতচবাজি নিৰ্মাণ কৰে, বহুত সপোন লৈ তেওঁলোকে এই থলুৱা শিল্পটোক বচাই ৰাখিছে। এইকেইদিন কোনোবাই কৈ আছে দীপাৱলীত বোমা ফুটাব নালাগে। বৰপেটাৰ আতচবাজি শিল্পীসকলে কেনেকৈ ঘৰখন গোটেই বছৰটো চলাব? তেওঁলোকৰ কাৰণে চিন্তা কৰাৰ দায়িত্ব আমাৰ নাই জানো? অসমত